অদ্ভুত পৰম্পৰা বিবাহৰ পূৰ্বে এনিশা অৰণ্যত কটাব লাগে প্ৰেমিক প্ৰেমিকাই। আমাৰ দেশ ভাৰতবৰ্ষ নানা জাতি উপজাতিৰ লোকেৰে ভৰি আছে। প্ৰতিটো জনগোষ্ঠীৰে নিজা নিজা কিছুমান পৰম্পৰা আছে। তেনে পৰম্পৰাৰ দোহাই দিয়ে এটা বিশেষ জনগোষ্ঠীৰ প্ৰেমিক প্ৰেমিকাই বিয়াৰ পূৰ্বে এনিশা অৰণ্যত কটাব লাগে। ছত্তীশগড় আৰু মধ্যপ্ৰদেশত বাস কৰি অহা বাইগা জনজাতিৰ মাজত প্ৰচলন আছে এই পৰম্পৰা। বাইগা নামৰ জনগোষ্ঠীৰ মাজত প্ৰচলন থকা এই পৰম্পৰাক দশাৰহা বুলি কোৱা হয়। এই লোকাচাৰ অনুসৰি গাঁৱৰ যুৱক যুৱতীসকলে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ নৃত্য গীত পৰিৱেশন কৰি যাব লাগে। এইদৰে নৃত্য কৰি গৈ থাকোঁতেই বহু যুৱক যুৱতীয়ে পৰস্পৰে পৰস্পৰৰ প্ৰেমত পৰে। প্ৰেমত পৰাৰ পিছত বিবাহ পাশত আবদ্ধ হোৱাৰ পূৰ্বে উক্ত যুৱক যুৱতীহালে অৰণ্যত এনিশা কটাব লাগে। নিশা অৰণ্যত থকাৰ পিছত পিছদিনা পুৱা ৰীতি নীতি অনুসৰি যুৱক যুৱতীহালৰ বিবাহ সম্পন্ন কৰা হয়। হোলীৰ পিছতে বাইগা জনগোষ্ঠীৰ যুৱক যুৱতীসকলে এমাহজোৰা কাৰ্যসূচীৰে নৃত্যৰ আয়োজন কৰে। বাইগা জনগোষ্ঠীৰ মাজত এনে বিবাহক ভাগা বুলি কোৱা হয়। উল্লেখ্য যে জনজাতীয় সমাজত যুৱতী তথা নাৰীক যথেষ্ট সন্মান প্ৰদান কৰা হয়। বিয়াৰ পূৰ্বে জনজাতীয় যুৱতী এগৰাকীক নিজৰ ভাবী স্বামীক বাছি লোৱাৰ অধিকাৰো দিয়া হয়। বিয়াৰ শোভাযাত্ৰা দৰাৰ ঘৰৰ পৰা আৰম্ভ হয় আৰু বাহিৰত কইনাৰ দেউতাকে আদৰণি জনায়। নিয়ম অনুসৰি দৰাই বিয়া কৰিবলৈ যাওঁতে হাতীত উঠি যাব লাগে। হাতী নাপালে দুখন কাঠৰ বিচনা একেলগে বান্ধি ইয়াক কম্বল এখনেৰে ঢাকি ৰখা হয় আৰু সন্মুখত ফুৰৰ দৰে কলা কাপোৰেৰে বান্ধি দিয়া হয়। বিবাহ অনুষ্ঠানৰ সময়ত ল'ৰা আৰু ছোৱালীজনীয়ে ভাগৰ নলগালৈকে ইজনে সিজনক ভজা চাউল দলিয়াই থাকে। তাৰ পিছত তেওঁলোকে বিয়াৰ মণ্ডপৰ চাৰিওফালে 7 বাৰ ঘূৰে। এনেদৰেই বিবাহ কাৰ্য সম্পাদন কৰা হয়।